44 পৃষ্ঠাজোৰা এটা অফিচিয়েল ইনফৰমেশ্যন আপোনালোকৰ সৈতে ডিটেইলছত ডিছকাছ কৰিম। ভিডিঅ'টো একেবাৰে শেষলৈকে চাব। পেবেক স্পীডটো বঢ়াই ল'ব। নতুনকৈ আহিছে যদি সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। এনেকুৱা ধৰণৰ অফিচিয়েল ইনফৰমেশ্যন আপোনালোকে প্ৰথমতেই লাভ কৰিব। আৰু আজিৰ এই ভিডিঅ'টো আপোনালোকে যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিব। আপোনালোকৰ বন্ধু বান্ধৱী যদি আছে ফেচবুক বা হোৱাটছএপ গ্ৰুপত যদি আপোনালোক আছে তেতিয়াহ'লে সকলোৱে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। বহুত এটা গুৰুত্বপূৰ্ণ বিষয় ডিছকাছ কৰিবলৈ গৈ আছোঁ। অফিচিয়েলি কি বিষয় লেখা আছে গোটেইখিনি A to Z ইনফৰমেশ্যন আপোনালোকৰ সৈতে ডিছকাছ কৰিম। সকলোৱে একেবাৰে শেষলৈকে কানেক্ট হৈ থাকিব। ইয়াৰ আগৰ ভিডিঅ'ত আমি এটা ভিডিঅ'ত প্ৰকাশ কৰিছিলোঁ, আনঅফিচিয়েলি আমি ভিডিঅ'টো প্ৰস্তুত কৰিছিলোঁ যে সুপ্ৰিম কোৰ্টৰ এটা শেহতীয়া ৰায়দান আছিলে যে নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ পাছত তাৰ যি ক্ৰাইটেৰিয়া সেই ক্ৰাইটেৰিয়া চেঞ্জ কৰিব নোৱাৰে চৰকাৰে। বহুতে এই বিষয়টো নিগেটিভ পজিটিভকৈ লৈছে আৰু মিছা বাতৰি বুলি কিছুমান নিগেটিভ কমেণ্টো দিয়া দেখা গৈছিলে। গতিকে এটা কথা বেয়া লাগে যে আমি কাৰো বিপক্ষে সপক্ষে বুলি ভিডিঅ' প্ৰস্তুত কেতিয়াও নকৰোঁ, আগতেও কৰা নাই, এতিয়াও নকৰোঁ, হয়তো আগলৈও সেয়া নকৰোঁ। অৰ্থাৎ আমি কাৰোৰ পক্ষ আজিলৈকে লোৱা নাই। সেয়া নিউজেই হওক, সেয়া ODL ৰেগুলাৰ যি বিভাগেই নহওক, আমি অফিচিয়েল যি ইনফৰমেশ্যন পাওঁ সেয়া আপোনালোকৰ সৈতে ডিছকাছ কৰোঁ। পজিটিভ নিগেটিভ বা ভিডিঅ'টো আপোনালোকে কিভাৱে গ্ৰহণ কৰিছে সেয়া সম্পূৰ্ণ নিজৰ কথা। গতিকে আপোনালোকে সেইকাৰণে মতামত এটা দিব। কাৰো আচলতে মনত দুখ লগাকৈ আমি আচলতে কেতিয়াও ভিডিঅ' বনোৱা নাই, আজিও বনোৱা নাই বা আগলৈও নবনাওঁ। আৰু আমি যিটো অফিচিয়েল এতিয়া চাওক, আমি যিটো এতিয়া অফিচিয়েল ইনফৰমেশ্যন আপোনালোকৰ সৈতে ডিছকাছ কৰিম সেয়া হয়তো কাৰোবাৰ কাৰণে ভাল হ'ব পাৰে, কাৰোবাৰ কাৰণে বেয়া হ'ব পাৰে। সেয়া আপোনালোকৰ নিজেই গ্ৰহণ কৰিব কেনেকৈ গ্ৰহণ কৰে। এতিয়া গতিকে আমি এতিয়া যিটো মূল বিষয় সেই মূল বিষয়লৈ আহিছোঁ যে আমি অফিচিয়েল যিটো ইনফৰমেশ্যন আমি ডিছকাছ কৰিম যে শেহতীয়াকৈ সুপ্ৰিম কোৰ্টে এটা ৰায়দান দিছিলে যে যি নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হ'ব সেই নিযুক্তি প্ৰক্ৰিয়া শেষ হোৱাৰ আগতে অৰ্থাৎ মধ্যক্ৰমত তাৰ যিটো ক্ৰাইটেৰিয়া, তাৰ যিটো এলিজিবিলিটি ক্ৰাইটেৰিয়া সেইটো চেঞ্জ কৰিব নোৱাৰে। গোটেই জাজমেণ্টটো আমি ডিছকাছ কৰিম, থুলমূলকৈ ডিছকাছ কৰিম। ৰেফাৰেঞ্চটো কি আছিলে আমি চাম যে A 3 জাজ বেঞ্চ অফ দ্য কোৰ্ট while accepting the salutary principle that once the recruitment process commences the state or its instrumentally cannot tinker with the rule of the game insofar as the prescription of eligibility criteria is concerned, wondered whether that should apply also to the procedure for selection. এই গোটেই কথাখিনি আমি ডিছকাছ নকৰোঁ, মূল কথাটো আমি ডিছকাছ কৰিম যে এই যিটো কেছটো ক'ৰ পৰা আহিছিলে। আমি যদি চাওঁ তেতিয়াহ'লে দেখিম যে দ্য ফেক্সুৱেল কণ্টেক্সট ফৰ দ্য ৰেফাৰেঞ্চ, অৰ্থাৎ এই গোটেই কেছটো ক'ৰ পৰা আহিছিলে যদি আমি ডিছকাছ কৰোঁ তেতিয়াহ'লে আপোনালোকে দেখিব যে দ্য ৰাজস্থান হাইকোৰ্ট ভাইড নটিফিকেশ্যন ডেট 17 September 2009 invited application from amongst judicial assistant and junior judicial assistant having an experience of 3 years in the establishment of the High Court and possessing degree of MA in English literature for appointment on 13 post of translator. থুলমূলকৈ আপোনালোকক এটা কথা ক'ব বিচাৰোঁ যে এই যিটো জাজমেণ্ট বা এই যিটো গোটেই কেছটো ক'ৰ পৰা আহিছিলে, ৰাজস্থানৰ পৰা আহিছিলে আৰু মাত্ৰ 13টা পোষ্টৰ এগেইনষ্টত এই কেছটো 2009 চনৰ পৰা এতিয়ালৈকে লাগি আছিলে বুলি ক'ব পাৰি। আপোনালোকে ধৰি লওক যে 2009 চনতে লাগু হোৱা এটা বা কেছ হয় ৰাজস্থান হাইকোৰ্টৰ পৰা, সেই কেছটো গৈ সুপ্ৰিম কোৰ্ট পাইছিলেগৈ। মাত্ৰ 13টা পোষ্টৰ কাৰণে ৰাজস্থানৰ এটা বিজ্ঞাপন প্ৰকাশ কৰিছিলে আৰু সেই যিটো বিজ্ঞাপনৰ যিটো ডিটেইলছসমূহ দিয়া আছে আমি ডিছকাছ নকৰোঁ। At the relevant time, the Rajasthan High Court Staff Service Rule 2002 framed by the Chief Justice of the High Court under Article 229 of the Constitution of India govern the appointment. অৰ্থাৎ 2002 চনৰ যিটো ছাৰ্ভিচ ৰুল মতে, ৰাজস্থান হাইকোৰ্টৰ ছাৰ্ভিচ ৰুল মতে তেওঁলোকক এপইণ্টমেণ্ট কৰা হৈছিলে আৰু 229 নম্বৰ সংবিধানৰ যিটো আচলতে কনষ্টিটিউশ্যনৰ যিটো আৰ্টিকল সেই আৰ্টিকল মতে তেওঁলোকে নিযুক্তি পত্ৰ লাভ কৰিছিলে। আৰু সেই যিটো নিযুক্তি হৈছিলে সেই নিযুক্তিৰ গোটেইখিনি টাৰ্মছ এণ্ড কণ্ডিশ্যনখিনি দিয়া আছে। ট্ৰেন্সলেটৰ অৰ্ডিনাৰী স্কেল, অৰ্থাৎ সেই যিটো পোষ্ট আছিলে সেই পোষ্টৰ কোৱালিফিকেশ্যন কি বিচাৰিছিলে সেই বিচৰাৰ গোটেইখিনি ডিটেইলছত আপোনালোকে ইয়াত চাব পাৰিব। ক'ত কিমান নাম্বাৰ আছিলে ইয়াত দেখিবলৈ পাইছে, 100 মাৰ্কৰ পেপাৰ আছিলে বা ক'ত কিমান নাম্বাৰ আছে সেয়া আপোনালোকে দেখিবলৈ পাইছে। লেটাৰ ভাইড অফিচ অৰ্ডাৰ ডেট 24 July 2004 amendment were made in the office order date 5 December 2002 thereby submitted the position.
থুলমূলকৈ মই আপোনালোকক গোটেই কথাখিনি কৈ দিওঁ। গোটেই কথাখিনি ডিছকাছ কৰিলে ভিডিঅ'টো বহুত বেছি দীঘলীয়া হৈ যাব, হয়তো আপোনালোকেও আমনি পাব পাৰে। সেই যিটো নিযুক্তি হৈছিলে সেই নিযুক্তিৰ মাজতেই তাৰ যিটো ক্ৰাইটেৰিয়া, অৰ্থাৎ যিটো এলিজিবিলিটি ক্ৰাইটেৰিয়া চেঞ্জ কৰিছিলে বিভাগৰ ফালৰ পৰা, আৰু তাৰ এগেইনষ্টত কেছ হৈছিলে, ৰাজস্থান চৰকাৰৰ ওপৰত কেছ হৈছিলে। সেই বিভাগটোৱে মাজতেই তাৰ যিটো সেই 13টা পোষ্টৰ যিটো ক্ৰাইটেৰিয়া চেঞ্জ কৰি দিছিলে। আৰু শেহতীয়াকৈ একেবাৰে শেষত আমি যিটো মূল কথা আমি ডিছকাছ কৰিব লাগে সেই কথাটো ডিছকাছ কৰিম। জাষ্ট স্ক্ৰল কৰি দিছোঁ, আপোনালোকে ৱেইট কৰক। এতিয়া মূল কথাটো আমি ডিছকাছ কৰিম। ইয়াত আচলতে কি লেখা আছে, কনক্লুজন কি দিয়া আছে, যদি আপোনালোকে চাই তেতিয়া দেখিব যে ইয়াত কনক্লুজন দিয়া আছে। অৰ্থাৎ কনক্লুজন মানে হৈছে একেবাৰে সামৰণিত কোৰ্টে কি আদেশ দিলে, অৰ্থাৎ সুপ্ৰিম কোৰ্টে কি ৰায়দান দিলে আমি সেইটো ডিছকাছ কৰিম। দেখিব যে আপোনালোকে উই দেয়াৰফৰ এনচাৰ দ্য ৰেফাৰেঞ্চ ইন দ্য ফলোয়িং টাৰ্মছ। অৰ্থাৎ আমি এইটোতেই উপনীত হ'লোঁ, এইটো সিদ্ধান্ততে উপনীত হ'লোঁ বুলি ইয়াত ক'ব বিচাৰিছে। 1 নম্বৰ পইণ্টটো যদি চাই তেতিয়াহ'লে আপোনালোকে দেখিব যে ৰিক্ৰুইটমেণ্ট প্ৰচেছ কমেন্স ফ্ৰম দ্য issuance of the advertisement calling for application and ends with filling up of vacancies. কি বুজাইছে এই চেণ্টেন্সটো, কি বুজাইছে সেয়া হয়তো সকলোৱে গম পাইছে যে আমি বিজ্ঞাপনৰ বিপৰীতে আমি প্ৰাৰ্থী বিচাৰোঁ আৰু যাৰ দ্বাৰা নেকি আমি ভেকেঞ্চিসমূহ ফিল আপ কৰোঁ। আটাইতকৈ 2 নম্বৰ কথা এইটোৱেই, আৰু এই 2 নম্বৰ কথাটোতে গোটেই কথাখিনি সোমাই আছে। সেইকাৰণে আপোনালোকক কৈছোঁ যে কণ্টিনিউ ভিডিঅ'টো চাই থাকক, আৰু শেষত গোটেই মূল কথাখিনি ডিছকাছ কৰিবলগীয়া আছে। 2 নম্বৰ পইণ্টটোৱে হৈছে যে এলিজিবিলিটি ক্ৰাইটেৰিয়া ফৰ বিং প্লেচড ইন দ্য চিলেক্ট লিষ্ট নটিফাইড এট দ্য কমেন্সমেণ্ট অফ দ্য ৰিক্ৰুইটমেণ্ট প্ৰচেছ কেনট বি চেঞ্জ midway through the recruitment process unless the content rule so permit or the advertisement which is not contrary to the extant rule so permit. পাছৰ যিখিনি কথা আমি ডিছকাছ নকৰোঁ, 14 নম্বৰ আৰ্টিকুলত এই কথাটো সোমাই আছে যে বিজ্ঞাপনৰ যি ক্ৰাইটেৰিয়া দিয়া থাকিব সেই ক্ৰাইটেৰিয়া মাজতে চেঞ্জ কৰিব নোৱাৰিব চৰকাৰে বা বিভাগে, আৰু যি ক্ৰাইটেৰিয়া মতে বিজ্ঞাপন প্ৰকাশ কৰিছিলে সেই বিজ্ঞাপন মতেই নিযুক্তি দিব লাগিব চৰকাৰ বা বিভাগে। সুপ্ৰিম কোৰ্টৰ পৰা যিটো অফিচিয়েল জাজমেণ্ট আপোনালোকৰ সৈতে ডিছকাছ কৰিলোঁ, ডিটেইলছত ডিছকাছ কৰিলোঁ। ইয়াতকৈ হয়তো বেছি ডিটেইলছ কৰিলে বহুত বেছি দীঘলীয়া হৈ যাব ভিডিঅ'টো, হয়তো আপোনালোকে চাই আমনিও পাব পাৰে। শেষত আপোনালোকৰ যি ব্যক্তিগত মতামতসমূহ দিব। আমি যি অফিচিয়েল ইনফৰ্মেশ্যন, অফিচিয়েল জাজমেণ্টটো আপোনালোকৰ সৈতে ডিছকাছ কৰিলোঁ। ইয়াৰ আগৰ ভিডিঅ'ত বহুতে হয়তো বিশ্বাস কৰিব পৰা নাছিলে এইটো অফিচিয়েল জাজমেণ্ট, সেইকাৰণে আমি আপোনালোকৰ কাৰণে লৈ আহিলোঁ। ভাল বেয়া দিশসমূহ আপোনালোকে নিজেই বিচাৰ কৰিব। শেষত পুনৰ কৈছোঁ যে কাৰো আচলতে ব্যক্তিগতভাৱে কাকো আঘাত দিব বিচৰাকৈ ভিডিঅ' আমি কেতিয়াও প্ৰস্তুত নকৰোঁ। ভাল বেয়া দিশসমূহ আপোনালোকে নিজেই বিচাৰ কৰিব। যদি আপোনালোকে ইয়াৰ নিগেটিভ কিবা পায়, ভিডিঅ'টোৰ নিগেটিভ কিবা পায়, তেতিয়াহ'লে সেই নিগেটিভটোৰ বিপৰীতে আপোনালোকে যুদ্ধ কৰি সেই যুদ্ধত জয়লাভ কৰক, সেইটোৱে আমি বিচাৰোঁ। যদি আপোনালোকৰ বেয়া হৈছে, এই ভিডিঅ'টো চাই যদি আপোনালোকৰ ব্যক্তিগত যদি কিবা বেয়া আছে, তেতিয়াহ'লে আপোনালোকে সেই বেয়াৰ বিৰুদ্ধে গৈ ভালটো আপোনালোকে লাভ কৰক, তাৰে আমি কামনা কৰিছোঁ। পৰৱৰ্তী সময়ত পুনৰ লগ পাম। ধন্যবাদ।